নমস্কাৰ লৈছো ষ্টাৰ্সমেন প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এবাৰ মৰাণত সংঘটিত হৈছে এই দুৰ্ঘটনা ভুল দিশেৰে অহা এখন তীব্ৰবেগী স্কৰপিঅ বাহনে মহতিয়াই লৈ যায় স্কুটি আৰোহীক এই ভয়ংকৰ দুৰ্ঘটনাত এজন স্কুটি আৰোহীয়ে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সমান্তৰালকৈ আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ মৰাণৰ গছপুৰীয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এইবাৰ মৰাণৰ গছপুৰীয়াত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা ভুল দিশেৰে অহা এখন তীব্ৰবেগী স্কৰপিঅ বাহনে মহতিয়াই নিলে স্কুটি আৰোহীক মহতিয়ালৈ গৈছে তীব্ৰবেগী স্কৰপিঅ বাহনখনে এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যুক সাৱটি লৈছে এজন স্কুটি আৰোহী যুৱকে এফালে সংকটজনক অৱস্থাত আন এজন যুৱকক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে শিৱসাগৰ অভিমুখে গৈ আছিল স্কুটি আৰোহী দুই যুৱক আৰু শিৱসাগৰ অভিমুখে গৈ থকা অৱস্থাত এখন স্কৰপিঅ বাহনে মহতিয়াই লৈ যায় স্কুটি আৰোহী দুই যুৱকক ভুল দিশেৰে বিপৰীত ফালৰ পৰা অহা স্কৰপিঅ বাহনে সংঘটিত কৰে এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে ৰাজপথত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ বৰ্তমানেও চিনাক্ত হোৱা নাই দুৰ্ঘটনাত পতিত দুই যুৱকৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই কিন্তু দুই যুৱক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে মৰাণৰ গছপুৰীয়াত 4 লেনযুক্ত পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ভুল দিশেৰে আহি আছিল এখন স্কৰপিঅ বাহন আৰু ভুল দিশেৰে বিপৰীত ফালৰ পৰা আহি থকা স্কৰপিঅ বাহনখনে মহতিয়াই লৈ যায় দুই স্কুটি আৰোহী যুৱকক তীব্ৰ বেগেৰে আহিছিল স্কৰপিঅ বাহনখন আৰু তীব্ৰবেগী স্কৰপিঅ বাহনখনে এফালৰ পৰা মহতিয়াই লৈ যায় দুই যুৱকক এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু সাৱটি লয় এজন যুৱকে এজন স্কুটি আৰোহীয়ে থিতাতে মৃত্যু সাৱটি লয় আৰু আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থাত আনজনক ভৰ্তি কৰা হৈছে হাস্পতালত সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মৰাণৰ গছপুৰীয়াৰ 4 লেনযুক্ত পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলত উপস্থিত হৈছে আৰক্ষী সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে এখন স্কৰপিঅ বাহন তীব্ৰ বেগেৰে আহি আছিল আৰু ভুল দিশেৰে আহি আছিল বাহনখন ভুল দিশেৰে আহি থকা বাহনখনে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিছে স্কুটি আৰোহী দুই যুৱকক মহতিয়াই লৈ গৈছে স্কৰপিঅ বাহনখনে শিৱসাগৰ অভিমুখে গৈ আছিল দুই স্কুটি আৰোহী যুৱক আৰু শিৱসাগৰ অভিমুখে গৈ থকা অৱস্থাতে এইদৰে ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'বলগীয়া হয় যি দুৰ্ঘটনাত এজন স্কুটি আৰোহী যুৱকে মৃত্যু সাৱটি লৈছে আৰু আনজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে মৰাণৰ গছপুৰীয়াৰ 4 লেনযুক্ত পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰিয়ে এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যেটো মৰ্মান্তিক দুৰ্ঘটনা হৈ গ'ল ইয়াৰ বাবে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কাৰণ ভুল পথেৰে আহি দুজন সুঠাম যুৱকক যি মহতিয়াই দুৰ্ঘটনা কৰি তেখেতসকলক মৃত্যুমুখলৈ ঠেলি দিলে যিজন ব্যক্তিয়ে গাড়ীখন চলাইছিলে তেখেতক আমি প্ৰথমতেই কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনাগত দিনত এনেধৰণৰ কোনো ব্যক্তিয়ে যেন এনেকুৱা দুৰ্ঘটনা সংঘটিত নকৰে কাৰণ তেখেতে আহিব লাগিলে এটা ৰাস্তাই আহিছিলে এটা ৰাস্তাই তেখেতৰ গন্তব্যস্থান ক'ত আছিলে সেইটো আমাৰ লোকাত নহয় কিন্তু তেখেতে আহিব লাগিলে এটা ৰাস্তাই কিন্তু আহি পিনে তেখেতসকলে দুৰ্ঘটনাত দুজন সুঠাম যুৱকক মহতিয়াই মৃত্যুমুখলৈ ঠেলি দিয়াত আমি এই গছপুৰীয়া ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এখনটো আপোনাৰ স্কৰপিঅ আছিলে ল'ৰাকেইজন স্কুটিত আহিছিলে তিলৈ ফালৰ পৰা আহি পিনে তেখেতসকলে গন্তব্যস্থানলৈ গৈ আছিলে ঘৰলৈ গৈ আছিলে ক'ৰবাত কৰ্মনিয়োগত থাকিব পাৰে এজনটো আপোনাৰ একদম মুখে তেজ ওলাই গৈছে একদম আপুনি ইয়াত ভাবিব না মৰ্মান্তিক ঘটনা যে ভাষা ক'বলৈ মানে আপোনালোকক আগত কি বুলি ক'ম এনেকুৱাবিলাক আকৌ অনাগত দিনত নহওক বুলি ভাবিছোঁ যিসকলে গাড়ী চলায় তেখেতসকলে সঠিকভাৱে গাড়ী নচলায় যিটো চলাব লাগে আপোনাৰ এটা ৰাস্তাই চলাইছে এটা বেলেগ এটা ৰাস্তাই দি তেখেতসকলৰ কোনো যান বাহনৰ প্ৰতি কোনো হেৰি নথকা হৈছে আৰু বেয়া লাগিছে ভাষা নাই ইমান এটা মৰ্মান্তিক ঘটনা তেজেৰে কেনেকুৱা কি হৈছে আপোনালোকে নিজে দেখিছে যিটো মৰ্মান্তিক দুৰ্ঘটনা হৈ গ'ল ইয়াৰ বাবে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কাৰণ ভুল পথেৰে আহি দুজন সুঠাম যুৱকক যি মহতিয়াই দুৰ্ঘটনা কৰি তেখেতসকলক মৃত্যুমুখলৈ ঠেলি দিলে যিজনে
যিজন ব্যক্তিয়ে গাড়ীখন চলাইছিলে তেখেতক আমি প্ৰথমতেই কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনাগত দিনত এনেধৰণৰ কোনো ব্যক্তিয়ে যেন এনেকুৱা দুৰ্ঘটনা সংঘটিত নকৰে। কাৰণ তেখেতে আহিব লাগিলে এটা ৰাস্তাই, আহিছিলে এটা ৰাস্তাই, তেখেতৰ গন্তব্যস্থান ক'ত আছিলে সেইটো আমাৰ লোকাত নহয়, কিন্তু তেখেতে আহিব লাগিলে এটা ৰাস্তাই, কিন্তু আহি পিনে তেখেতসকলে দুৰ্ঘটনাত দুজন সুঠাম যুৱকক মহতিয়াই মৃত্যুমুখলৈ ঠেলি দিয়া।